সমগ্ৰ ৰাজ্যৰ লগতে এতিয়া উৎকট গৰমে দহিছে গুৱাহাটী মহানগৰীটো। এতিয়া গুৱাহাটী মহানগৰী এই মুহূৰ্তত এতিয়া 34 ডিগ্ৰী চেলচিয়াছ হৈছে আৰু অৱশ্যে ইয়াৰ 34 ডিগ্ৰী চেলচিয়াছ হৈছে যদি ইয়াত আৰ্দ্ৰতা কিন্তু 62 ডিগ্ৰী চেলচিয়াছত বৃদ্ধি পাইছে 62%, যাৰ ফলত এতিয়া সাধাৰণ জনজীৱন অতিষ্ঠ হৈ পৰিছে আৰু তেওঁলোকে অতিষ্ঠ সাধাৰণ জীৱন যাপনৰ বাবে সাধাৰণ জনজীৱনৰ বাবে তেওঁলোকে শীতল পানীয় বিচাৰি এতিয়া ফল মূলৰ দোকানত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু অৰ্থাৎ তেওঁলোকে শীতল পানীয় বিচাৰি নাৰিকলৰ পানীয়ে হওক বা অন্যান্য ফল মূলৰ ৰসেই হওক তেওঁলোকে সেই শীতল পানীয় তেওঁলোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। উল্লেখ কৰিব পাৰি যে বতৰ বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে বিশ্বৰ 100খন মহানগৰৰ ভিতৰত 97খনে ভাৰতৰ, অৰ্থাৎ ভাৰতবৰ্ষৰ উত্তৰ মধ্য আৰু পূব ভাৰতত এই 97খনৰ এই গ্ৰীষ্ম প্ৰবাহত কবলত পৰিছে আৰু ঠিক সমান্তৰালকৈ এতিয়া তেলেংগানাত যোৱা কিছুদিনৰ আগতে তেলেংগানাৰ গ্ৰীষ্ম প্ৰবাহতে প্ৰায় 51জন লোকৰ মৃত্যুমুখত পৰা পৰিলক্ষিত হৈছে আৰু ঠিক একেদৰে এতিয়া গুৱাহাটী মহানগৰীটো এতিয়া তাপমাত্ৰা অধিক বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞানীসকলে আৰু বতৰ বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে 34 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰীলৈকে ইয়াৰ তাপমাত্ৰা বৃদ্ধি পাব। ইয়াত সকলোৱে গৰমৰ বাবে তেওঁলোকে ইয়াত শীতল পানী খাবলৈ আহিছে। গৰম কেনেকুৱা? গৰমটো বহুত মানে ক'ব নোৱাৰি আৰু ভাষাত, মানে গোটেই দিনটো কেৱল গৰমেই, তাৰ কাৰণে ঠাণ্ডা খাব লগা হৈছে, নাৰিকেল পানী খাব লগা হৈছে, কিবা কিবি কৰি দিনটো পাৰ হৈ আছে আৰু এই গৰম কেইদিন এনেকুৱা লাগিবই আৰু উপায় নাই আৰু এডজাষ্ট হৈ থাকিব লাগিব আৰু ইয়াৰ মানে গৰম লাগিছে। কি খাইছে এতিয়া জুচ খাইছোঁ, মিক্স জুচ। ভালে দাদা। কি পায় আপোনাৰ ইয়াতে? আপোনাৰ এনেইতো নেমুটো পায় আৰু নেমুৰ লগত তেতেলী, থেকেৰা, পদিনা এইটো মিক্সটো পায়, কিন্তু মিক্সটোৱে বেছি বিক্ৰী হয়। লেমন চ'ডা পায়, তাৰপিছত মাল্টা, মৌচুমী এইবিলাক পায়। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।